গৰমৰ দিনত এগিলাচ ঠাণ্ডা পানীয়ে আমাৰ দেহ মন হাত পেলায়। কিন্তু যেতিয়া আমি শীতল পানীয় বুলি কওঁ তেতিয়া প্ৰথমে মনলৈ কি আহে আমাৰ? যিকোনো পানী ভিত্তিক সোৱাদযুক্ত ৰঙীন পানীয়, মানে কোল্ড ড্ৰিংকছ। এই সোৱাদযুক্ত শীতল পানীয়ত চেনি মিহলোৱা হয়, সেয়া আমি আটায়ে জানো। কিন্তু আপুনি জানি আচৰিত হ'ব, ইয়াত আৰু অন্য কেমিকেল ব্যৱহাৰ কৰা হয় যিয়ে দীৰ্ঘদিনীয়া ৰোগৰ সৃষ্টি কৰিব পাৰে। গৰমৰ দিন অহাৰ লগে লগে বহু লোকে কোল্ড ড্ৰিংকছ খোৱা আৰম্ভ কৰে। এনেকুৱা লোকো আছে তেখেতসকলে অতিমাত্ৰা কোল্ড ড্ৰিংকছ খায়, আনকি ভাত খোৱাৰ পিছতো তেখেতসকলক কোল্ড ড্ৰিংকছ লাগে। কোল্ড ড্ৰিংকছত ইমান বেছি চেনি থাকে, যদি আপুনি অতিমাত্ৰা কোল্ড ড্ৰিংকছ সেৱন কৰে তেতিয়াহ'লে ডায়েবেটিছ হোৱাৰ আশংকা বাঢ়ি যায়। ইয়াৰ লগতে আপোনাৰ শৰীৰত বেড কলেষ্টৰল বাঢ়িব পাৰে, যাৰ ফলত হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। হাৰ্ট ডিজিজৰ বাহিৰেও অবেচিটি হোৱাৰ মূল কাৰণ হ'ল কোল্ড ড্ৰিংকছ। বিশেষকৈ যুৱক যুৱতী আৰু শিশুসকলৰ মাজত মেদবহুলতাৰ প্ৰভাৱ খুব বেয়াকে পৰা পৰিলক্ষিত হয়। আনকি দাঁতৰ এনামেল ক্ষয় হয়, ল'ৰা ছোৱালীৰ শৰীৰৰ বিকাশত বাধা আহে। গৰমৰ দিনকেইটা অহাৰ লগে লগে এই শীতল পানী উদ্যোগবোৰেও বিজ্ঞাপনৰ জৰিয়তে এক অঘোষিত প্ৰতিযোগিতাত নামি পৰে আৰু তেখেতসকলক সহায় কৰে নামী দামী তাৰকাসকলে। বজাৰত উপলব্ধ শীতল পানীয়ৰ মূল উপাদান হৈছে পানী। ইয়াৰ সৈতে মিহলি কৰা হয় বিভিন্ন এচিড। কিন্তু আপোনালোকক জনাই দিওঁ, এই পানী আমাৰ ঘৰত পোৱা পানী নহয় দেই। এই পানী হ'ল কাৰ্বনেটেড ৱাটাৰ। এয়া এনেকুৱা এবিধ পানী যাৰ লগত কাৰ্বন ডাই অক্সাইড গেছ আগৰে পৰা মিহলোৱা থাকে। সেইকাৰণে কোল্ড ড্ৰিংকছ খোৱাৰ পিছত আমাৰ উগাৰ আহিব ধৰে, কাৰণ কোল্ড ড্ৰিংকছত থকা সেই গেছসমূহ যেতিয়া আমাৰ শৰীৰৰ ভিতৰলৈ সোমাই যায়, আমাৰ শৰীৰে সেই গেছসমূহক বাহিৰলৈ উলিয়াব চেষ্টা কৰে। তেতিয়া আমি কি ভাবোঁ যে কোল্ড ড্ৰিংকছ খালে পেটৰ গেছ বাহিৰলৈ ওলাই আহে, মানে গেছ নাইকিয়া হয়। কোল্ড ড্ৰিংকছত হজম কৰিবলগীয়া একোৱেই নাথাকে। সেইকাৰণে যেতিয়া আমি কোল্ড ড্ৰিংকছ খাওঁ, সেয়া স্মল ইণ্টেষ্টাইন হৈ ডিৰেক্টলি তেজৰ লগত মিহলি হৈ যায়। এটা 500 ml কোল্ড ড্ৰিংকছৰ বটলত প্ৰায় 40 পৰা 50 গ্ৰাম চেনি থাকে। বাপৰে, ইমান চেনি যেতিয়া একেলগে আমাৰ শৰীৰত সোমাই যায় তেতিয়া আমাৰ শৰীৰে ইনচুলিন প্ৰডিউচ কৰিব ধৰে আৰু আপোনাৰ হ'ব পাৰে ডায়েবেটিছ। চেনিয়ে আমাৰ পাকস্থলীত থকা গুড বেক্টেৰিয়াক মাৰিব আৰম্ভ কৰে, যাৰ ফলত আমাৰ হজম শক্তি লাহে লাহে কমি আহে। আৰু তেজে যেতিয়া ইমানখিনি চেনি গ্লুক'জৰ ৰূপত পায় তেতিয়া আমাৰ শৰীৰে সেই গ্লুক'জক ফেটছলৈকে ৰূপান্তৰ কৰে। এই ফেট যেতিয়া লিভাৰত জমা হয় তাকে ফেটি লিভাৰ বোলা হয়। ইয়াৰ বাহিৰেও কোল্ড ড্ৰিংকছত অইন এটা কেমিকেল মিহলোৱা হয় যাৰ নামটো হ'ল ফছফৰিক এচিড। ফছফৰিক এচিডে চেনিৰ যিটো গুণ, চেনিৰ যিটো টেষ্ট তাক নাইকিয়া কৰে আৰু লগতে কোল্ড ড্ৰিংকক দিয়ে এটা টেংকি টেষ্ট। ফছফৰিক এচিডৰ বাবে হাড় ক্ষয় হয় আৰু দুৰ্বল হ'বলৈ ধৰে। যদি আপোনালোকে ভাবে যে কেৱল মদ আৰু চিগাৰেটৰহে আসক্তি হয়, তেতিয়াহ'লে সেয়া একদম এটা ভুল ধাৰণা, কাৰণ আপোনালোকৰ কোল্ড ড্ৰিংকছৰ প্ৰতিও আসক্তি বাঢ়িব পাৰে। কোল্ড ড্ৰিংকছত চেনি আৰু কেফেইন থকা বাবে আমাৰ মগজুৱে ডোপামিন ৰিলিজ কৰে, যাৰ ফলত খন্তেকৰ বাবে আমি সতেজ অনুভৱ কৰোঁ। কিন্তু কিছু পৰ পিছত বেছি ভাগৰুৱা অনুভৱ কৰে আৰু তেতিয়া আকৌ কোল্ড ড্ৰিংকছ খাবলৈ মন যায়। আনকি কোল্ড ড্ৰিংকছ ইমান বেছি বিষাক্ত, কোল্ড ড্ৰিংকছত কেঞ্চাৰ সৃষ্টি কৰিব পৰা কেমিকেলছ পোৱা যায়। কোম্পানীবোৰে কোল্ড ড্ৰিংকছক দেখাত ধুনীয়া কৰিবলৈ বিভিন্ন প্ৰকাৰৰ ৰাসায়নিক ৰং ব্যৱহাৰ কৰে। কোল্ড ড্ৰিংকছ বুলি নহয়, আজিকালি বজাৰত সকলোবোৰ খাদ্যতে ৰং ব্যৱহাৰ কৰা হয়। এতিয়া আপুনি ভাবকচোন, দেখাত ৰং চঙীয়া এই শীতল পানীয়াবিধ খাবনে আপুনি? সিদ্ধান্ত আপোনাৰ, মই কিন্তু নাখাওঁ।